নমস্কাৰ, নিষ্ঠাস জাৰ্নি অফ লাইফ চেনেলটি আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এতিয়া মই আহি আছোঁ মোৰ ছোৱালীজনী বাস্তৱেজৰ পৰা আনিবলৈ। তাই স্কুলৰ পৰা আহিব আৰু সেই বাস্তৱেজত ৰখিব। মই তাইক তাৰ পৰা আনিবলৈ মই খোজকাঢ়ি আহি আছোঁ। আৰু আজি ভিডিঅ'টিত মই দেখুৱাম মই বাস কৰি থকা আমাৰ গাঁওখন। আমাৰ গাঁওখন হৈছে আচলতে এখন গাৰো প্ৰধান গাঁও। আৰু এই গাঁওখনত থাকি মোৰ এতিয়া বৰ্তমান খুবেই ভাল লগা হৈছে। কাৰণ এই গাঁওখন যদিও মানে গুৱাহাটী বুলি কোৱা হয়, গতিকে গুৱাহাটীৰ মানে সেই টাউনৰ বা সেই মহানগৰৰ প্ৰভাৱটো ইয়াতে নাই। ইয়াত একেবাৰে মানে সুকীয়া এটা গাঁৱৰ দৰে পৰিৱেশ। সেইকাৰণে ভাল লাগে অলপ গুৱাহাটীৰ পৰা অলপ দূৰতো। যিহেতু মই এতিয়া যিখন গাঁৱত আছোঁ সেইখন গাঁও হৈছে যোৰাবাটৰ কাষতে। মানে আপোনাৰ যদি আপুনি যোৰাবাটৰ পৰা সোমাই আহে শ্বিলঙৰ ৰাস্তাতেদি, সেই শ্বিলঙৰ ৰাস্তাটোৰে বাওঁকাষে যিসমূহ মানে দেখে গাঁও বা যি দেখা পায় ঘৰ দুৱাৰ, এইবোৰ আচলতে অসমৰ হয়। বহুতে ভাবে এই আমাৰ ঘৰলৈ আহিলে বহুতে ভাবে কি আমি মেঘালয়ত আছোঁ বুলি ভাবে, কিন্তু আচলতে মেঘালয় নহয়। এইখন আচলতে মেঘালয় আৰু অসম সীমান্তৰ এখন গাঁও। আৰু এই গাঁওখনত আচলতে বিশেষকৈ খ্ৰীষ্টান ধৰ্মীয় লোক আছে বিশেষকৈ, আৰু প্ৰায়ভাগে খ্ৰীষ্টান ধৰ্মীয় লোক, আৰু লগতে বহুতো জাতি জনজাতি ইয়াতে আছে। বিশেষকৈ গাৰো প্ৰধান হয় এইখন গাঁও। এতিয়া আচলতে এই গাঁওখনত বিশেষ এটা উখল মাখল পৰিৱেশ মানে হৈ আছে। কাৰণ এতিয়া খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ আহি আছে খ্ৰীষ্টমাছ। 25 ডিচেম্বৰত আছে খ্ৰীষ্টমাছ। গতিকে এই গাঁওখনতো খুব ধুনীয়াকৈ উলহ মালহে পালন কৰিব খ্ৰীষ্টমাছ। আপোনালোকক বাৰু মই যদি পাৰোঁ দেখুৱাই দিম। সেয়ে আপোনালোকক চাওক, কিমান ধুনীয়া এটা পাহাৰীয়া পৰিৱেশ। অলপ পাহাৰত এই মোৰ পাছফালে চাওক, কিমান ধুনীয়া পাহাৰ। সেইয়া পাহাৰৰ টিলাত মানুহৰ ঘৰবোৰ কিমান যে ধুনীয়া লাগে নহয়, টিলাই ময়ো কেতিয়াবা সেই আমাৰ ওচৰ চুবুৰীয়া বহুতো আছে টিলাবিলাকত ঘৰ, ময়ো তেওঁলোকৰ ঘৰত কেতিয়াবা যাওঁ। আৰু মই এতিয়া যিমান দূৰ খোজকাঢ়ি আহিছোঁ নহয়, আপোনালোকে আচলতে সাধাৰণ মানুহ ইয়াতে কোনোদিন যদি পাহাৰত নুঘূৰা নকৰা মানুহ যদি ইয়ালৈ আহে, মানে অলপ দূৰ গৈ পেলাই মুখ মেলি বহি থাকে, মানে জিভা উলিয়াই কেনেকৈ যাম মানে চিন্তা কৰে। এতিয়া চাওক, মই কিমান এটা ডাউনলৈ আহি আছোঁ। যিমানখিনি ডাউনলৈ আহি আছোঁ, আহোঁতে আকৌ সিমানেই আপ উঠিব লাগিব। সকলোৱে কিন্তু নোৱাৰে দেই ইয়াত এদিনীয়া মানে। মই কিন্তু এনেকৈ খোজকাঢ়ি আহি মোৰ অভ্যাস হৈ গ'ল। কেতিয়াবা গাড়ীখন থাকিলে আনো, আৰু কেতিয়াবা হাজবেণ্ডে যিহেতু লৈ যায়গৈ গাড়ীখন, গতিকে খোজকাঢ়িয়ে আহোঁ। খুব ভাল লাগে। এয়া চাওক, মোৰ পাছফালে দেখিছে কিমান ধুনীয়া এটা পাহাৰ পৰিৱেশ। এইফালে চাওক, অলপ ৰ'দ দি আছে, সেইকাৰণে ভালকৈ দেখা নাই। কেতিয়াবা মই মোৰ এই গাঁৱৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশটো আপোনালোকক এটা ভিডিঅ' কৰি বাৰু দেখাই দিম। এতিয়া আহি আছোঁ, এনেকৈ মই দেখাই দি আছোঁ। এনেকৈ এয়া 5টামান কেঁকুৰি পাৰ হৈ যাব লাগিব। 5টামান কেঁকুৰি পাৰ হৈ গৈহে মই এই ছোৱালীজনী য'ত ৰখিব মই তাত পামগৈ। এয়া ওপৰতো এয়া মানুহে নতুনকৈ মাটি লৈছে, ঘৰ বনাব। তেওঁলোকে এনেকৈ কাটি পেলাই এনেকৈ বাউণ্ডেৰীটো বনাই ৰাখিছে। সেইটো ওপৰত দেখিছে কুঁৱা। ইয়াত আচলতে বহুতো গছ গছনি, প্ৰাকৃতিক পৰিৱেশ খুব ধুনীয়া। সেইকাৰণে আচলতে ইয়াত যিমান ওখ হ'লেও এনেকৈ পানী ওলায়। এইটো কুঁৱা দেখিছে কিমান ওপৰত আছে, এই কুঁৱাটোতো পানী আছে। খ্ৰীষ্টমাছৰ সময়ত ইয়াৰ লোকসকলে খুব ধুনীয়াকৈ গাঁৱৰ পৰিৱেশটো মানে চাফ চিকুণ কৰে। ক'তো মানে এটুকুৰ প্লাষ্টিক বা কিবা জাবৰ জোথৰ এনেকৈ ক'তো পৰি থাকিবলৈ নিদিয়ে। সকলো গাঁৱৰ ৰাইজ ওলাই আহি ধুনীয়াকৈ মানে আপোনাৰ চাফ চিকুণ কৰিব, ৰাস্তা পদূলি চফা কৰিব, জাবৰ জোথৰবোৰ জ্বলাব, আৰু সকলোৱে মানে নিজৰ ঘৰখন বৰ ধুনীয়াকৈ একদম ৰং চং কৰি একদম মানে কইনা ঘৰৰ লেখীয়া সজাই। সেইখিনি খুব ভাল লাগে। কিন্তু এইখিনি সময়ৰ পৰিৱেশটো ইয়াতে থাকি আপোনালোকক সেই পৰিৱেশবিলাক অলপ দেখুৱাবলৈ বাৰু চেষ্টা কৰিম। আৰু এটা এয়া কেঁকুৰি পালোহি। সেইটো কেঁকুৰি পাৰ হৈ আহিলোঁ। এনেকৈ কৰি হাইৱেৰ পৰা আমাৰ ঘৰলৈ কমেও 1 কিলোমিটাৰ হ'ব। 1 কিলোমিটাৰ মই এনেকৈ খোজকাঢ়ি আহিছোঁ। আৰু এইফালে এনেকৈ পাহাৰে খুব ধুনীয়াকৈ মানুহৰ ঘৰ দুৱাৰবোৰ আছে।
সেয়া চাওক পাহাৰৰ ওপৰে ওপৰে মানুহৰ ঘৰবোৰ কিমান ধুনীয়া লাগে দেখি। এইটো কেঁকুৰিটো মই পাই গ'লোহি এতিয়া এইখিনি পাৰ হোৱাৰ পাছত আৰু এই গাঁওখনত এটা বিশেষ কোম্পেনী আছে। এইটো কোম্পেনীটো দেখা পাইছে আপোনালোকে, যিসকলে আচলতে অনমোল মিঠাতেল খায় নহয়, অনমোল মিঠাতেল খোৱা কোম্পেনীটো আমাৰ এই গাঁওখনতে আছে। যদি এই ভিডিঅ'টোত চাই থকা কোনোবা লোকে কাৰোবাৰ ঘৰৰ পৰিয়ালৰ সদস্য যদি অনমোল কোম্পেনীত কাম কৰি আছে, তেতিয়াহ'লে এই কোম্পেনীটোৱে হৈছে অনমোল মিঠাতেল কোম্পেনী। যিসকলে অনমোল মিঠাতেল খায় তেওঁলোকৰ কোম্পেনীটো ক'ত আছে ভালকৈ এবাৰ চাই লওক। এইটো আছে আমাৰ গাঁওখনত, য'ত আছে যোৰাবাটৰ এখন গাঁৱত আছে এই মিঠাতেল কোম্পেনীটো। এই কোম্পেনীটো পাৰ হৈ এইটো দেখিছে কেঁকুৰি এটা পাৰ হৈ আহি আছোঁ, দেখুৱাই দিম। আমাৰ এই গাঁওখনৰ কাষতেই বহুতো আপোনাৰ কয়লাৰ কোম্পেনী, চিমেণ্ট কোম্পেনী এইসমূহ আছে আৰু তাত কাম কৰা এই কৰ্মীসকল এইখন গাঁৱতো ইয়াৰ ওচৰে পাঁজৰে ইয়াতে ভাড়া থাকি এনেকৈ ইয়াতে কাম বন কৰি আছে তেওঁলোকে। এইয়া চাওক, এইবোৰ পাহাৰৰ এনেকৈ ৰাস্তাৰ কাষত এনেকৈ তিলাই তিলাই এনেকৈ মানুহৰ ঘৰবোৰ এনেকৈ যায়। এইটো এটা কেঁকুৰি পাই গ'লোহি, আৰু অলপ যাব লাগিব, তাৰপিছত গৈ আৰু এটা তেনেকুৱা এটা কেঁকুৰি মানে টাৰ্ণিং, সেই টাৰ্ণিংটো পোৱাৰ পাছত মই পাম হাইৱে। দেখুৱাই আছোঁ আপোনালোকক। ৰাস্তাৰ ভাইটি এটাই মোক মাত দিছে। এয়া মানুহৰ ঘৰবোৰ খুব ধুনীয়াকৈ ৰং চং দি লৈছে খ্ৰীষ্টমাছটোৰ কাৰণে। এয়া ওপৰত তিলাই তিলাই সকলো মানুহৰ ঘৰবোৰ দেখা পায়। পেজটো এইবোৰো এইফালেও এটা গলি আছে, এইপিনে পাহাৰৰ ওপৰলৈ উঠি যায়। আৰু এয়া হৈছে আমাৰ গাঁওখনৰ এটা চেণ্টাৰ। ইয়াতে সকলো ধৰণৰ দোকান আছে, যি লাগে আপোনালোকক। এইবোৰ খ্ৰীষ্টমাছৰ কাৰণে এইবোৰ ডেক'ৰেশ্যন কৰিবৰ কাৰণে আনি থৈছে। এইখন হৈছে ফিল্ডখন, আৰু ইয়াত এতিয়া খ্ৰীষ্টমাছৰ কাৰণে আয়োজন কৰি আছে। 25 ডিচেম্বৰত খুব ধুনীয়াকৈ সজাই পৰাই তুলিব। ৰাতি আহি খুব ধুনীয়া লাগে ফিল্ডখন, একেবাৰে সকলোফালে লাইট লগাই ৰমক চমক কৰি যীশু খ্ৰীষ্টৰ যিসমূহ মানে বাল্যকালৰ অৱস্থাসমূহ ইয়াতে খুব ধুনীয়াকৈ দেখুৱায়। ইয়া চাওক, এখন খুব এতিয়া উখল মাখল পৰিৱেশ। সেইটো হৈছে হাইৱে, আৰু সেই হাইৱেটোতে সেইটোৱে হৈছে আমাৰ বাছ ষ্টপেজ খনৰ কাষত এনেকৈ। আৰু এয়া হৈছে আমাৰ গাঁওখনৰ মানে সোমাই অহা একেবাৰে পথতেই লাগি আছে এটা কোম্পেনী। আৰু এই কোম্পেনীটোতো অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলে ইয়াতে কাম কৰি আছে। আৰু ইয়াত কাম কৰি থকা কিছুমান লোকেও আমাৰ এই গাঁওখনতে ভাড়াতীয়া হিচাপে আছে। এনেকৈ এয়া চাওক, মই বাছ ষ্টপেজ পাই গ'লোহি। আপোনালোকক এই ঠাইটুকুৰো অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিম। এইয়া যে দেখিছে, এইখন গাড়ীখন গ'ল, এয়া মেঘালয়লৈ সোমাই গৈছে। আৰু এইফালেদি এনেকৈ আমাৰ এনেকৈ গাঁওখনলৈ এনেকৈ সোমাই আহিছে। আৰু এইফালৰ পৰা আহিছে, যোৰাবাটৰ ফালৰ পৰা আহিছে। এয়া যোৰাবাটৰ ফালৰ পৰা এনেকৈ আহিছে, আৰু যোৰাবাটৰ ফালৰ পৰা আহিলে এনেকৈ সেইখন যে দেখিছে ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি, আৰু এইখনে কাষেদি সোমাই যায় আমাৰ গাঁওখনে। আমাৰ নিষ্ঠাও খোজকাঢ়ি আহি খুব ভাল পায়। এনেকৈ তাই আহোঁতেনে গোটেই বাটটো এনেকৈ নাচি নাচি আহিব, এঠেঙীয়া হৈ আহিব, আৰু মোকো মানে স্কুলত কি হ'ল কি নহ'ল এই কথাখিনি কৈ আহিব। গোটেই বাটটো খেলি খেলি আহিব, লগ পালে কাৰোবাক। আহি পেলাই যিহেতু ঘৰতে সোমাই থাকে, সেইকাৰণে মানে তাইও খোজকাঢ়ি আহি সেইকণ সময় খেলি ধূলি আহি খুব ভাল পায়। আৰু এয়া ইমানখিনি দূৰ খোজকাঢ়ি আহি এনেকৈ এজোপা সেই কোম্পেনীটো গছৰ তলতে এনেকৈ অলপ ৰখিলোঁ। এতিয়া ছোৱালীজনী আহি পাব, আৰু
ইমানখিনিয়ে মোৰ গাঁওখন অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। পাহাৰীয়া এই গাঁওখন দেখি কেনেকুৱা লাগিল, যদি ভাল লাগিল এটা লাইক কৰিব, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পাৰিলে এটা কমেণ্ট দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈ লগ পাম এটি নতুন ভিডিঅ'ত। বাই বাই।